আমাৰ জোনালী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড এই সংস্থাটোৱে এডভান্টেজ অসমৰ সময়ত গুৱাহাটীত মেৰিয়টৰ দুখন হোটেল প্ৰতিষ্ঠা কৰাৰ বাবে বুজাবুজিৰ চুক্তি কৰিছিল। চৰকাৰৰ লগত বিভিন্ন পৰ্যায়ত আলোচনাৰ পিছত এই দুইখন হোটেলৰ নিৰ্মাণৰ চূড়ান্ত পৰ্যায় পাইগৈ আৰু তাৰে লগত সংগতি ৰাখি আজি দুইখন হোটেলৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰ কৰা প্ৰায়বোৰ ইনভেষ্টমেণ্ট প্ৰপ'জেলেই লাহে লাহে বাস্তৱত ৰূপায়িত হোৱাৰ আৰম্ভ কৰিছে আৰু বিশেষকৈ এই দুইখন হোটেল গুৱাহাটী বিমানবন্দৰৰ নিচেই কাষৰত হোৱাৰ বাবে ই পৰ্যটক আৰু বিমান যাত্ৰীসকলৰ বাবেও সুবিধা হ'ব আৰু এক বহুত ডাঙৰ প্ৰায় ৭৬ বিঘা মাটিত এই হোটেলখন হ'ব। স্বাভাৱিকভাৱে ই পৰ্যটকৰ বাবে দেশ বিদেশৰ পৰ্যটকৰ বাবেও এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। আজিকালি ডেষ্টিনেশ্যন ৱেডিং আদি হয় আৰু মই ভাবোঁ যে এই হোটেলখন কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিব। মই পুনৰ এবাৰ এই জোনালী কনষ্ট্ৰাকশ্যনৰ পৰিচালন সঞ্চালক অনিল দাস ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু আমাৰ দুইখন হোটেল যাতে খুব সোনকালে নিৰ্মাণ হয় তাৰ বাবে মই আশা কৰিছোঁ।